যমৰাজে চিত্ৰগুপ্তক সুধিছে। যমৰাজ চিত্ৰগুপ্ত, এইবাৰ পৃথিৱীত ইমান হুলস্থুল কিয়? চিত্ৰগুপ্ত, মহাৰাজ আপুনি এইবাৰ ভুল মানুহ এজনক আনিলে, যাৰ বাবে পৃথিৱীত হাহাকাৰ। যমৰাজ, কোন সেইজন? চিত্ৰগুপ্ত, চিত্ৰগুপ্ত, কোনোবা জুবিন নামৰ জীৱ প্ৰভু, ই ঘেণ্টাও কাকো খাতিৰ নকৰে। যমৰাজ, কি কোৱা? তাৰ ইমান সাহস, মাতাচোন তাক এবাৰ। চিত্ৰগুপ্ত, হয় মহাৰাজ। চিত্ৰগুপ্ত, ঐ জুবিন নামৰ জীৱ, তোমাক যমৰাজে মাতিছে। জুবিন, জুবিন, যমৰাজক ক'বা কিবা দৰকাৰ আছে যদি নিজে আহিব, মই ঘেণ্টাও যোৱাত নাই, মোক লৈ আহি ডাঙৰ ভুল কৰিলে। চিত্ৰগুপ্ত, মহাৰাজ সি বোলে আপোনাক ঘেণ্টাও খাতিৰ নকৰে, দৰকাৰ যদি আপোনাক মাতিছে। যমৰাজ, কি তাৰ ইমান সাহস মোৰ দৰবাৰত আহি? ব'লা চিত্ৰগুপ্ত। চিত্ৰগুপ্ত, মহাৰাজ এইটোৱেই জীৱটো, জুবিন। যমৰাজ, কি হ'ল জুবিন, তুমি বোলে কাকো খাতিৰ নকৰা, আৰু তোমাৰ বাবে পৃথিৱীত ইমান হুলস্থুল কিয়? জুবিন, দীপক দা বিশিষ্ট বাঁহীবাদকক ক'লে। দীপক দা কৈ দিয়কহে, মই অহাৰ পিছত কি হৈছে? দীপক, মহাৰাজ আপুনি এইবাৰ বহুত ডাঙৰ ভুল কৰিলে, এই জীৱটোক এতিয়াই আনিব নালাগিছিল। পৃথিৱীত ইয়াৰেই নাম, ইয়াৰে গীত, ইয়াৰে কথা, ইয়াৰে ন্যায়, ইয়াকেই ভগৱান বুলি মানি লৈছে আৰু বেলেগ ভগৱানক পূজা কৰা বন্ধ কৰিছে। শ্মশানতো ইয়াকেই পূজা কৰে, যদি পৃথিৱীত আপোনাক পায় কথা বেয়া হৈ যাব। যমৰাজ, কি কোৱা, ভয় কিয় খুৱাইছা? দীপক, হয় এতিয়া পৃথিৱীত কেৱল মায়াবিনী গীত আৰু ৰৈ ৰৈ বিনালে চিনেমা। যমৰাজ, মায়াবিনী কি হয়? দীপক, জুবিন নামৰ জীৱটো পৃথিৱীত ডাঙৰ গায়ক আছিল, আৰু সি মানুহক কৈছিল মই মৰিলে মায়াবিনী গীতটো গাবি, সেয়েহে এইটো চলি আছে সি নোহোৱাৰ পৰা। যমৰাজ, জুবিনে চিনেমাও কৰে নেকি? দীপক, হয়। জুবিন, যমৰাজ মই ইয়াতো এখন চিনেমা কৰিব খোজোঁ। যমৰাজ, কৰা, কিন্তু ইয়াত অকলে কেনেকৈ কৰিবা? জুবিন, অকলে কেনেকৈ হ'ল, পৰিচালনা কৰিব হেমন্ত দত্ত দাই, বাঁহীত থাকিব দীপক দা, কৌতুক অভিনেতা ফাইল বসু দা আৰু জয়ন্ত দা, কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু মই, ছোৱালী কণ্ঠশিল্পী থাকিব গায়ত্ৰী, সংগীতত থাকিব ভিতালী, অভিনয় যুৱ অভিনেতা কিশোৰ দাস, নিপন গোস্বামী, অভিনয় যুৱ অভিনেতা কিশোৰ দাস, নিপন গোস্বামী, বিজু দা আৰু মই, অভিনেত্ৰী আমাৰ জংকী, কেমেৰাত থাকিব নিতুল নাথ, প্ৰচাৰ বিভাগত থাকিব বিজয় শংকৰ শইকীয়া। যমৰাজ, কি কোৱা, এইবাৰ তেন্তে ভাল এখন চিনেমা চাব পাম। পিছে মোকো এটা চৰিত্ৰ দিবা ভিলেইনৰ, পিছে চিনেমাখনৰ নাম কি দিবা? চিত্ৰগুপ্তই গোটেই স্বৰ্গত প্ৰচাৰ কৰি দিব। জুবিন, নিশ্চয় দিম, তই মেইন, চিনেমাৰ নাম হ'ব যমৰাজ বধ। যমৰাজ, চিত্ৰগুপ্ত, এই জীৱটোক অতি সোনকালে পৃথিৱীত মানুহৰ ৰূপত জন্ম দিয়া, নহ'লে ই মোক বধ কৰিব। এটি কাল্পনিক কথাৰে জুবিন দাক সোঁৱৰিছোঁ। নিপেন চন্দ্ৰ নাথ, মঙলদৈৰ, ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। বহুত বহুত ধন্যবাদ জনাইছোঁ নিপেন চন্দ্ৰ নাথদেৱক ইমান সুন্দৰকৈ এটি লেখা আমালৈ প্ৰেৰণ কৰাৰ বাবে। আৰু আপোনালোকে যদি কাহিনীটো শুনি ভাল পালে তেন্তে হ'লে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।